শুনা নাই নেকি বোৱাৰী ডাক্তৰে কি বুলি ক'লে ল'ৰা হ'ব বুলি ক'লে নে ছোৱালী হ'ব বুলি তই মনে মনে আছে যে কি বুলি ক'লে কি হে ভগৱান মোৰ বংশৰ ৰক্ষা কোনে কৰিব তই যা এতিয়াই যা পুনাকনক কগৈ তোক ডক্তৰৰ ওচৰলৈ নি তোৰ গৰ্ভপাত কৰাবলৈ যা মা এনেকুৱা নকৰিব মা মই আপোনাক ভৰিত পৰিছোঁ মা মোক এনেকুৱা নকৰিব পৃথিৱীলৈ নাহোঁতে ভগৱানৰ ভয় দেখুৱাই হাৰি যাম বুলি নাভাবিবি কেতিয়াও তই যদি পুনাকনক নক মই তোক এতিয়াই ডক্তৰৰ ওচৰলৈ নি গৰ্ভপাত কৰোঁ বল এতিয়াই মোক এনেকুৱা নকৰিব ভিতৰলৈ যা তোমালোকে মোৰ কথা নুশুনা তোমালোকে যদি ইমান শুনিবলৈ মন গৈছে শুনা তোমাৰ মাৰে আকৌ গৰ্ভৱতী হৈছে এইবাৰো ডক্তৰে কৈছে তোমালোকৰ তহঁত দুজনীৰ দৰে এইবাৰো ছোৱালীয়ে হ'ব মোৰ বংশৰ ৰক্ষা কৰিবলৈ মোক ল'ৰা সন্তানৰ প্ৰয়োজন আৰু এইবাৰ ছোৱালী হ'ব সেইকাৰণে মই তোৰ মাক গৰ্ভপাত কৰাম বুলি ভাবিছোঁ কি জেল হ'ব পাৰে বৰ্তমান ভাৰত চৰকাৰে নাৰীক সন্মান জনাই বেটি বচাও বেটি পঢ়াও শ্লোগান দি সমাজত সজাগতা বৃদ্ধি কৰিছে বহুগৰাকী নাৰীয়েও পুৰুষৰ সমানে সমানে আগবাঢ়ি দেশৰ নাম বিশ্বত উজ্বলাই তুলিছে তুমি ঠিকেই কৈছা বোৱাৰী পাৰিলে তুমি সেৱা কৰি দিবা বোৱাৰী মই আজি বহুত ডাঙৰ ভুল কাম এটা কৰিব ওলাইছোঁ ময়ো বিচাৰোঁ মোৰ নাতিনী দুজনীয়ে মোৰ বংশৰ নাম আৰু লগতে দেশৰ নাম বিশ্বৰ বুকুত উজ্বলাই তোলক মোক ক্ষমা কৰি দিবা বোৱাৰী মোক ক্ষমা কৰি দিবা